নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সুস্বাদৰ এই উৎপাদন কেন্দ্ৰলৈ। আহকচোন চাওঁ আজি আমাৰ কি উৎপাদন কৰি আছোঁ। এইবিলাক আমাৰ সৰিয়হ ষ্টকত আছে। এতিয়া এই সৰিয়হ ইয়াৰ পৰা আমি উলিয়াই আছোঁ আমি মেচিনত মাৰিবৰ কাৰণে। এইকেইদিন আমাৰ যথেষ্ট অসুবিধা হৈছে কাৰণ ৰ'দ নাই, আপোনালোকে জানেই বতৰ খুব বেয়া আৰু সৰিয়হৰ তেলৰ ব্যৱসায়টোত আচলতে ৰ'দৰ বহুত বেছি গুৰুত্ব আছে। আমাৰ এই উৎপাদন কেন্দ্ৰত মূলতঃ আমি দুটা পদ্ধতিৰে তেল নিষ্কাশন কৰোঁ। তাৰ ভিতৰত অন্যতম এটা হ'ল আমাৰ এইটো যিটো এক্সপেলাৰ মেচিন। ইয়াৰ যিটো নাম সেইটোতে এটা কথা প্ৰমাণ হয় যে মানে এইটো হ'ল ইয়াৰ কামটো হ'ল এক্সপেল কৰে। তাৰমানে ই খুব হেঁচা প্ৰয়োগ কৰি ঘৰখনৰ জৰিয়তে আপোনাৰ তেলটো ইয়াত নিষ্কাশন হয়। গতিকে ইয়াত তুলনামূলকভাৱে এইটো নতুন পদ্ধতি আৰু এইটো পদ্ধতিত তেলটো নিষ্কাশনটো বেছি হয়। এয়া আপোনালোকে দেখিবলৈ পাৰিছে আমাৰ এই এক্সপেলাৰ মেচিন। এক্সপেলাৰ মেচিনত আপোনাৰ তেল পেৰি থকা হৈছে। এয়া সৰিয়হ ইয়াত ঢলা হৈছে আৰু সৰিয়হ লাহে লাহে সি এই আমাৰ এক্সপেলাৰ মেচিনৰ চেম্বাৰৰ থ্ৰুদি সি পাছ হৈ গৈ আছে। আপোনালোকে দেখিব ইয়াত যদি তলফালে চাই তেতিয়া তেল ইয়াত নিষ্কাশন হৈ আছে। আপোনাক অকণমান আগবাঢ়ি দেখুৱাই দিব পাৰে বস্তুটো। দেখিছে ইয়াত তেল নিষ্কাশন হৈ আছে। এই তেলটো তেতিয়া যথেষ্ট গেট থাকে। যেতিয়া এইটো প্ৰথমতে নিষ্কাশন হয় তেতিয়া যথেষ্ট গেট থাকে। এই তেলটো আপোনালোকে দেখিছে ইয়াত যদি দেখে এইটো অলপ ঘেল, ৰংটো অলপ বেলেগ ধৰণৰ হয়। এই বস্তুটো 2 দিন বা 3 দিন আপুনি ৰাখি দিলে ইয়াত যিটো ৰেচিডিউ থাকে, ইয়াৰ যিটো ওপৰৰ গেট থাকে, গেটটো যথেষ্ট বহি যায়, ব্যৱহাৰ কৰিব পৰা হয়। কিন্তু সেইটো আমি আকৌ আমাৰ যিটো মানে আমাৰ ফিল্টাৰ মেচিন আছে, ফিল্টাৰ মেচিনৰ থ্ৰুদি যেতিয়া পাছ কৰি দিওঁ তেতিয়াহ'লে আৰু তাত কোনো গেট বা কোনো লেতেৰা পেতেৰা থকাৰ কথা নাই। সেইটো আমাৰ একদম সম্পূৰ্ণ 6 মাহ 7 মাহ 8 মাহলৈকে সেই তেলটো ভালে থাকে আৰু আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকে দেখিছে এইটো সৰিয়হটো ওলাই আছে। এইফালে আপোনালোকে দেখিব এয়া সৰিয়হ ওলাই আছে। সৰিয়হৰ ভিতৰত ঢলা হৈছে আৰু ইয়াত সৰিয়হটো ওলাই আছে। সৰিয়হটো এইটো ফাৰ্ষ্ট ক্ৰাছ, প্ৰথমবাৰ ক্ৰাছিং হৈছে। এনেকৈ এইটো 3বাৰলৈকে ক্ৰাছিং হ'ব, 4বাৰলৈকে ক্ৰাছিং হ'ব। সৰিয়হটো শুকানৰ ওপৰত কথা। যদি সৰিয়হটো শুকানটো কম হয় তেতিয়াহ'লে ক্ৰাছিংটো বেছি হৈ যায় আৰু যদি সৰিয়হটো শুকান হয় তেতিয়াহ'লে ক্ৰাছিংটো কম হয়। এতিয়া যিহেতু কিন্তু আমি ভালকৈ বস্তুটো ৰ'দত দিব পৰা নাই, গতিকে ক্ৰাছিংটো অলপ বাঢ়ে। এতিয়া প্ৰায় অলপ সময়টো আমাৰ বেছি লয় ক্ৰাছিঙত। এনেহ'লে কিন্তু যদি ৰ'দত দিব পাৰোঁ আমি ধৰক 3টা ক্ৰাছিঙত আমাৰ ক্লিয়াৰ হৈ যায়। সৰিয়হটো ইয়াত ঢলা হৈছে, ইয়াৰ পৰা সি চেম্বাৰৰ থ্ৰুদি সি পাৰ হৈ গৈ আছে। এইটো পদ্ধতিতে আচলতে বিশুদ্ধ সৰিয়হৰ তেল এক্সপেলাৰত উৎপাদন হয়। এতিয়া কথাটো হ'ল যে আমি তেলটো তাত যেতিয়া মেচিনবিলাকত আমি নিষ্কাশন কৰিলোঁ, সেই নিষ্কাশন কৰা তেলটো আচলতে ৰেডি টু ইউজ নহয়। তাক আপুনি পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰে। তাক এদিন বা 2 দিন আচলতে আমি ষ্ট'ৰ কৰোঁ আৰু ষ্ট'ৰ কৰাৰ পিছত সেই তেলটো আনি আমি এই মেচিনটো, এই যিটো আমাৰ ফিল্টাৰ মেচিন বুলি কয়, এই ফিল্টাৰ মেচিনটোত আপোনাৰ 10,000 মাইক্ৰনৰ কাপোৰ আছে। এই কাপোৰৰ মাজেদি তাক হেঁচা প্ৰয়োগ কৰি মেচিনটোৰ থ্ৰুদি আমি পাছ কৰোঁ, যাতে ইয়াৰ যিমানবিলাক গেট থাকে, লেতেৰা পেতেৰা থাকে, ৰেচিডিউ থাকে, এই গোটেই বস্তুটোৱে মেচিনটোৰ ভিতৰত থাকি যায়। আৰু সময়ে সময়ে আমি মেচিনটো চাফা কৰিব লাগে। আমি চাফা কৰোঁ আৰু এই মেচিনটোৰ মাজেদি যেতিয়া তেলটো ওলাই আহে তেতিয়া সেইটো আৰু ৰেডি টু ইউজ হৈ যায়। মানে আমি এইটো পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই তেলটো একচুৱেলিটো আপোনাৰ মানে অট'মেটিক প্লাণ্টটো আছে, কিন্তু আমিতো এতিয়া ধৰক দিনে 200-250 লিটাৰ তেল উৎপাদন কৰোঁ। গতিকে যেতিয়া এইটো হাজাৰ লিটাৰলৈ গুচি যায় তেতিয়া এইবিলাক চব অট'মেটিক প্লাণ্ট হয়। কিন্তু বৰ্তমান আমি এইটো মেনুৱেলি কৰি আছোঁ। ইয়াৰ পৰা আমাৰ এইবিলাক যিবিলাক টেংকি আছে, টেংকিত সেইটো তেলটো আমি ষ্ট'ৰ কৰোঁ আৰু তাৰ পৰা আমাৰ বটলিং হয়। বটলিং হৈ তেলটো আপোনাৰ এনেকুৱা এটা বটলত পেকেজিং হয় আৰু তাৰপিছত এইটো ৰেডি টু ইউজ। ইয়াৰ পিছত খালি ইয়াত লেবেলটো লগাই দিলে এইটো আপুনি ব্যৱহাৰ কৰিব পাৰে বা আমি বিক্ৰীৰ কাৰণে এইটো প্ৰস্তুত। আমাৰ গীতানগৰস্থিত এই উৎপাদন কেন্দ্ৰত মিঠাতেলৰ লগতে আন বহুতো বস্তু আচলতে উৎপাদন কৰা হয়। তাৰ ভিতৰত অন্যতম হ'ল আমাৰ এই বস্তুবিলাক আপোনালোকে যিবোৰ দেখিছে ইয়াত নাৰিকলৰ তেল উৎপাদন হয়। ইয়াত মিঠাতেলটোতো আমাৰ হয়েই, মিঠাতেলটো সুস্বাদৰ মিঠাতেল বহুতেই গুৱাহাটীত এতিয়া সেৱন কৰি আছে। তাৰ উপৰি এলমণ্ড অইল, তিল তেল এতিয়া বৰ্তমান নাই, তিল তেলো আমি উৎপাদন কৰোঁ। আমাৰ বেচন হয়, চাউলৰ গুড়ি হয়। আমি MP যিটো মধ্যপ্ৰদেশৰ পৰা যিটো চৰ্বতী ঘেঁহু আহে, চৰ্বতী ঘেঁহুৰ হোল গ্ৰেইন আটা, ৰেড আটাটো, ৰঙা আটাটো আমি উৎপাদন কৰোঁ। আমাৰ এটা লোকেল হালধি উৎপাদন হয়, জিৰা, ধনিয়া, জালুকৰ গুড়ি, লোকেল জালুকৰ গুড়ি আৰু আপোনাৰ ৰেড চিলি পাউডাৰ। তাৰ উপৰিও আমাৰ ধৰক চাটু গুড়ি বা বিভিন্ন ধৰণৰ মছলাৰ আইটেমবিলাকো আমাৰ ইয়াত আমি উৎপাদন কৰোঁ। আৰু এই বস্তুবিলাকো আপোনালোকে অতি সহজে আপোনালোকে এতিয়া আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। গুৱাহাটীত আচলতে এটা ওৱান ষ্টপ ডেষ্টিনেশ্যন বনোৱাটো আমাৰ মূল লক্ষ্য। যেনে এটা ঠাইতে আপুনি প্ৰায়খিনি আপোনালোকৰ দৈনন্দিনভাৱে পাকঘৰত ব্যৱহাৰ কৰা বস্তু যাতে আমি আপোনালোকক দিব পাৰোঁ।
এইটোৱে আমাৰ লক্ষ্য লৈ পেলাই আমি এই উৎপাদন কেন্দ্ৰটো স্থাপন কৰিছিলোঁ। আমাৰ প্ৰায় এতিয়া 3টা বছৰ হৈছে আৰু গুৱাহাটীৰ প্ৰায়খিনি অঞ্চললৈকে আমাৰ আচলতে ইয়াৰ পৰা এই উৎপাদন কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ আমাৰ মানুহবিলাকৰ ঘৰলৈ এই বস্তুবিলাক যায়। এই বস্তুবিলাক সেৱন কৰিবলৈ বিশেষ যদি কিবা জানিবলগীয়া আছে, আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আমাৰ যিবিলাক যোগাযোগৰ নম্বৰ দিছোঁ, এই নম্বৰবিলাকত আপোনালোকে ফোন কৰিলে আপোনালোকক এই বস্তুবিলাক আপোনালোকৰ ঘৰত পোৱাৰ ব্যৱস্থা আমি কৰি দিম।